ফ্ৰেণ্ডছ, আসসালামু আলাইকুম। শুভ গধূলি শুভেচ্ছা জনালোঁ সকলোকে, যাতে ভালেই ৰাখে ভগৱানে বাৰু আল্লাহে সিহঁতক যাতে ভিডিঅ' ফেচবুক কৰা মানুহবিলাকক সকলোকে যাতে আল্লাহ বা ভগৱানে সকলোকে ভালে কুশলে ৰাখে। মই এইখিনিকে আশীৰ্বাদ সদায় কৰি থাকোঁ। এতিয়া চাওক, মই মনিটাইজাৰ পাই গ'লোঁ। পোৱা স্বত্বত মোক মানুহে কমেণ্ট কৰিব টান পায়, আৰু মই এতিয়া মনিটাইজাৰ পোৱাৰ পিছত কেনেকৈ কি কৰিব লাগে এতিয়া মই বুজি পোৱা নাই। মানুহে কৈছে ষ্টাৰ বোলে $25 কৰিব লাগিব। ষ্টাৰ $25 মই এতিয়া ক'ত পাম, কোনে দিব? কিনিলেও মানুহে ক'ব কিনিব লাগে নে কি কৰিব লাগে, মই বুজি নাপাওঁ। আপোনালোকে সেইটো কথা অকণমান মন কাণ দি শুনিবচোন। মোক ফেচবুকত যিখিনি কাম কৰি আছোঁ, এতিয়া বৰ্তমান মানুহবিলাকে ফ'ল' কৰিব এৰিছে, কমেণ্ট কৰিব এৰিছে। এতিয়া মোৰ $3 হৈছে। $3ত মইনো কি পাম? তই চাওকচোন, মই ইমান কষ্ট কৰি ফটো চটো দি আছোঁ, আৰু মই ঘৰত দেখিছে কি অৱস্থা পাতি। সেইকাৰণে ভাবিলোঁ এটা ভিডিঅ' কৰি মানুহক কিনো কৰি থাকিম। মন গান কেতিয়াবা নুঠে ভিডিঅ' কৰিবৰ কাৰণে, কেতিয়াবা মন যায় বন্ধ কৰিবই নকৰোঁ বোলো, তাকে কৰি থাকোঁ। আৰু ভিডিঅ'খিনি কৰিলেই মনটো কিবা এটা ভাল লাগে। এটাই নহয় এটাই কমেণ্ট কৰিব বা শ্বেয়াৰ কৰিব বা কৰি দিব। মই আশা কৰি আছোঁ সকলোৱে যাতে ইজনে সিজনক, আপোনালোকে যদি পেজটো দেখা পায় সেইটো ওপৰলৈ ঠেলিয়াই দিব নালাগে। এটা হ'লেও কমেণ্ট বা ৰিপ্লাই কমেণ্ট দিব লাগে। ৰিপ্লাইটো কৰি দিব লাগে বা হাই ফ্ৰেণ্ড এনেকৈ কিবা এটা কৰি দিব লাগে, তেতিয়াহে মনটো ভাল লাগে। আজি আপোনালোকক পালে মই সকলোকে হাই দিওঁ, লাভ ইউ দিওঁ, পালেই মই দিম। আপোনালোকে কিন্তু মোক বহুতে সহায় কৰা নাই। মই ফেচবুকত কাম কৰিছোঁ, কিন্তু মোক কৰা নাই। এতিয়া মানুহবিলাকক বুজি